কালি যি হৈ গ'ল হেয়া পাহৰিবলৈ সাহস লাগিব আজিৰ হৈতে যুঁজিবলৈ আমাক সকলোকে শক্তি লাগিব কাইলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ আমাৰ মনত ভৰসা থাকিব লাগিব তেনেহলে আমি আগবাঢ়ি যাবলৈ সাহস পাম নমস্কাৰ প্ৰিয় দৰ্শক পুনৰ আপোনালোকক আটাইকে আমাৰ ভিডিঅ'লৈ আদৰিছো ফেব্ৰুৱাৰী মাহটোত মিথুন ৰাশিৰ জাতকসকলৰ বাবে কেনেদৰে পাৰ হ'ব আপোনালোকৰ ভাগ্যফল অথবা ৰাশিফল লৈ আহিছো স্বাস্থ্য প্ৰেম কেৰিয়াৰ কি ক্ষেত্ৰত আপুনি ফলাফল পাব সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত সকলোবোৰ তথ্য আমি এই ভিডিঅ'টোত বিস্তাৰভাৱে আলোচনা কৰিম হেহে আপুনি যদি ভিডিঅ'টো চাবলৈ আহিছে তেনেহলে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব তেনেহলে আহকচোন বন্ধু বান্ধৱীসকল পলম নকৰি ভিডিঅ'টো আৰম্ভণি কৰো মংগল গ্ৰহ নৱম স্থানত থাকিব যাৰ ফলত ফেব্ৰুৱাৰী মাহটো স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো খুবেই দৰকাৰ সকলোবোৰ কথা আমি জানি লম তাৰ আগতে আমি আহকচোন স্বাস্থ্যৰ বিষয়ে আলোচনা কৰো প্ৰথমে আমি জানি লম স্বাস্থ্যৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহটোত শাৰীৰিক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে মানসিক স্বাস্থ্য দুটাই আপোনাৰ যথেষ্ট ভাল লাগিব যিসকল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা আছিলে 16 ফেব্ৰুৱাৰীৰ পাছত আগতকৈ স্বাস্থ্য ভাল থাকিব যিসকলৰ ব্যক্তিয়ে দীৰ্ঘদিন ধৰি ৰোগৰ সমস্যাত ভুগি আছিল তেওঁলোকৰ নিয়মিতভাৱে চিকিৎসাৰ পৰামৰ্শ ল'ব লাগিব আপোনালোকৰ মানসিক আৰু স্বাস্থ্য ভালে থাকিবৰ বাবে ধ্যান যোগ ৰাতিপুৱা শুই উঠি এক্সাৰসাইজ কৰাটো খুবেই দৰকাৰ আমি এক্সাৰসাইজ কৰিলে আমাৰ মাইণ্ডটো ব্ৰেইনটো পজিটিভ হয় লগতে শৰীৰটো শক্তিশালী হয় হেহে এক্সাৰসাইজ কৰাটো খুবেই দৰকাৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত 3 ফেব্ৰুৱাৰীৰ পাছত আপোনালোকৰ মনবোৰ শক্তিশালী হৈ উঠিব সৰস্বতী মাৰ যথেষ্ট কৃপা থাকিব সৰস্বতী মাৰ অতিকৈ হয় বগৰী হেহে পূজা শেষ হোৱাৰ পাছত আমি বগৰী খাব লাগে তাৰ আগত আমি বগৰী খাব নালাগে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে অলপমান কষ্ট কৰক এই কষ্টৰ ফল আপুনি পাব হাৰ কেতিয়াও নামানিব কষ্ট কৰি যাওক ফল আশা কেতিয়াও নকৰিব হেহে নিজৰ ওপৰত বিশ্বাস কৰি যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব বিচাৰিছে হাজু হৈছে লগতে মেট্ৰিক পৰীক্ষা দিবলৈ হাজু হৈছে তেনেহলে আপোনালোকক আমাৰ ইউটিউব চেনেলটিৰ পৰা অল দা বেষ্ট জনাইছো ভালদৰে আপোনালোকে এক্সাম দিব অধ্যয়নৰ ক্ষেত্ৰত সময়ত নিয়ম মানি চলিব লাগিব এইখিনি সময়ছোৱাত আপুনি নিজৰ শৰীৰটো হেলথটো সম্পূৰ্ণৰূপে গুৰুত্ব দিয়াটো খুবেই দৰকাৰ মিথুন ৰাশিৰ বাবে ফেব্ৰুৱাৰী মাহটোত শুভ ৰং হালধীয়া আৰু বেগুনীয়া এই ৰংবোৰে আপোনাৰ মনৰ শক্তি বৃদ্ধি কৰিব সৌভাগ্য কঢ়িয়াই আনিব শুভ সংখ্যা আছে 5 আৰু 9 এই সংখ্যাবোৰ জীৱনত বিভিন্ন ক্ষেত্ৰত আপোনাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিব কোনো পৰিকল্পনা আৰম্ভ কৰাৰ সময়ত এই সংখ্যা মনত ৰাখক এবাৰ আহিছো বন্ধু বান্ধৱীসকল প্ৰেম ৰিলেশনশিপ লাভ নহয় জানো ফ্যামিলি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ফাৰ্স্ট প্ৰায়োৰিটি আমি ফ্যামিলিক দিব লাগিব কাৰণ ফ্যামিলিৰ কাৰণে আমি সকলোবোৰ আটাইবোৰ কাম কৰি যাওঁ এই ফেব্ৰুৱাৰী মাহটোত আপোনাৰ পৰিয়ালৰ লগতে আপোনাৰ জীৱন আনন্দ হৈ উঠিব শক্তিশালী হৈ উঠিব নতুন সদস্য আহিবৰ কাৰণে হাজু হৈ থাকক মিঠাই খোৱাবলৈ হাজু হওক আপুনি পিতৃ মাতৃৰ হৈতে ভাল সময় কটাই পৰিয়ালক সম্পৰ্ক শক্তিশালী কৰা উচিত এই মাহটো পৰিয়ালৰ হৈতে ভ্ৰমণৰ সুযোগ দেখা দিব পাৰে বন্ধু বান্ধৱীসকল মিথুন ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম জীৱন এই মাহটো মধুৰ আৰু আনন্দময় হ'ব যিসকলৰ ব্যক্তিয়ে প্ৰেমৰ ক্ষেত্ৰত কষ্ট পাইছিল তেওঁলোকৰ বাবে নতুন সুযোগ আহিব আগতকৈ ভাল থাকিব বিবাহিতৰ সম্পৰ্ক গভীৰতা বৃদ্ধি পাব যিকোনো সমস্যা থাকিলেও কথা বতৰাবোৰ মাধ্যমেৰে সমাধান কৰিব পাৰিব যিকোনো ক্ষেত্ৰত আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ সাহস পাব কিন্তু ফ্যামিলিৰ পৰা নিজৰ পাৰ্টনাৰৰ পৰা যথেষ্ট আপুনি সাপোৰ্ট পাবলৈ প্ৰেৰণা পাব এবাৰ আহিছো বন্ধু বান্ধৱীসকল আৰ্থিকৰ ক্ষেত্ৰত মিথুন ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো আৰ্থিকৰ দিশত যথেষ্ট শুভ হ'ব
আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে নিজৰ কামৰ প্ৰতি মনোযোগ দিয়াটো খুবেই দৰকাৰ যিসকল ব্যক্তিয়ে কোনো লাগতিয়াল ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ এই মাটো সঠিক পৰিকল্পনা কৰিব আৰম্ভ কৰিব পাৰে যথেষ্ট শুভ ফল দেখিবলৈ পাব এই মাটো অথবা কোনো ব্যক্তিয়ে লগত এই মাটো অথবা আপোনাৰ কোনোবা বেয়া সংগীয়ে হওক বা আপোনাৰ হিংসা কৰা হওক আপোনাক সাপোৰ্ট নকৰা হওক তেনেকুৱা সংগৰ পৰা আপুনি দূৰত থাকিবলৈ চেষ্টা কৰক বন্ধু বান্ধৱৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰক নিজৰ কামৰ প্ৰতি ফোকাস কৰক নিজৰ কেৰিয়াৰৰ প্ৰতি ফোকাস কৰক নিজৰ এডুকেশ্যনৰ ক্ষেত্ৰত ফোকাস কৰক নিজৰ স্বাস্থ্যৰ প্ৰতি ফোকাস কৰক তাৰ পাছত আপুনি আনৰ কথা ভাবিবলৈ চেষ্টা কৰক নিজৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব দি বিস্তাৰভাৱে আপুনি এই মাহটো ভালদৰে পাৰ কৰিবলৈ চেষ্টা কৰক আপোনাৰ ফেব্ৰুৱাৰী মাহটো শুভ হওক তাৰে কামনা কৰি আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ